আৰু আপোনালোকৰ এইবাৰ বাজেটটো কিমান লৈছে? বাজেট এপ্ৰক্সিমেটলি 15 পৰা 16 লাখ টাকা। শিউলি ফুলের নলক দেব দেব কাচের চুড়ি খোপায় আমি বেঁধে দেব হলুদ সোনা ঝুড়ি নুপুর দেব ঝুমকলা। অসমৰ পুৰা ঠায়ে ঠায়ে পৰা আহি আপোনালোকক জনাই দিলোঁ, আপোনালোকে এইবাৰ আহাৰ কাৰণে চেষ্টা কৰক। হেল্ল' এভৰিৱান, গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু চেনেল তুষাৰ ব্লগ। তো গাইজ, আজি পাইছোঁ আমি বঙাইগাঁৱত। আৰু বঙাইগাঁৱত কিহৰ কাৰণে আহিছোঁ আপোনালোকে থাম্বনেল চাইও গম পাইছে আৰু পিছফালে চাইও গম পাইছে। তো আমাৰ দুৰ্গা পূজা আহি গ'ল। তো আপোনালোকক কেনেকুৱা লাগি আছে মনবিলাক, তো আপোনালোকে সেইটো কমেণ্ট কৰি জনাব। তাৰ আগতে আমাৰ যিমান বৰষুণ হৈ আছে, বৰষুণৰ কাৰণে মানে আমাৰ মন বেয়াই হৈ গৈছিল, কিন্তু আমি দুদিন ধৰি চাই আছোঁ যে আমাৰ বৰষুণ একদমেই নাই। তো বহুত বেছি ভাল লাগি আছে। আপোনালোকে প্ৰাৰ্থনা কৰিব, মা দুৰ্গা মাৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে আৰু বৰষুণ নাথাকে, সকলোৱে যাতে ধুনীয়াকৈ যাতে পূজা চাব পাৰে। কাৰণ বছৰত এবাৰে আহে, বছৰত এবাৰ অহাৰ পিছতো যদি বৰষুণ যদি থাকে, আমি যদি ঘূৰিবই নোৱাৰোঁ, আমি যদি ফূৰ্তিয়ে কৰিব নোৱাৰিলোঁ, কিমান যে বেয়া লাগিব। তো সেইটোৱে আপোনালোকে সকলোৱে মা দুৰ্গা বুলি আমাৰ কমেণ্টত লিখি দিব, তেনেহ'লে একদম চবৰে কাৰণে ভালেই হ'ব। তো যিয়ে নহওক, আজি আমি আহিছোঁ কেইখনমান আমি পেণ্ডেল চাবলৈ। আমাৰ বঙাইগাঁৱত বহুতো পেণ্ডেল হয়, তাৰ উপৰিও আমি আজি আহিছোঁ আমাৰ বঙাইগাঁৱৰ ফৰুৱা স্পৰ্টিং ক্লাবত। তো ইয়াতে বহুত বেছি ধুনীয়াকৈ আমাৰ প্ৰতি বছৰে ইয়াতে আমাৰ পেণ্ডেল বনোৱা হয়। এইবাৰ কি থিমত বনাইছে, কি বনাইছে সকলো আমি, যিহেতু আমি দুৰ্গা পূজাৰ দিনত আহিলে মানে দুৰ্গা পূজা যেতিয়া আৰম্ভ হ'ব তেতিয়া আহিলে মানে ইমান মানে আমি তো ইমান মানুহৰ ওচৰততো দেখাব নোৱাৰিম, কাৰণ ইমান মানুহ হয়, তেতিয়াতো আৰু ধুনীয়াকৈ দেখাব নোৱাৰিম। সেইকাৰণে আজি আহিছোঁ, পিছত আহিও আপোনালোকক আৰু এদিন দেখাম, কিন্তু আজি আপোনালোকক দেখাই যাম কিমান ধুনীয়া ধুনীয়া পেণ্ডেল হৈছে। তাৰ আগতে এইফালে আছে আমাৰ এজন দাদা, এইফালে আছে দাদা। কি খবৰ দাদা? ভাল। তো দাদা আছে, তো দাদাৰ নাম কৈ দিব। মোৰ নাম তাৰক ঘোষ, মই ৱেষ্ট কলনী যিটো আমাৰ দুৰ্গা পূজা তাৰ মই সম্পাদক। আচ্ছা, সম্পাদক। তো আপোনাৰ ইয়াতে এইবাৰ কি থিমত বনোৱাইছে অলপ কৈ দিব। এইবাৰ যিটো আমাৰ থিমটো আছে ৱেষ্ট কলনীৰ, আমাৰ হ'ল থিম এইবাৰ ছেভ দ্য পিকক নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া। মানে আমাৰ যিটো ময়ূৰ, যিটো আমি মৰা সংৰক্ষণ, এইটো আৰ্হিত লৈ আমি এইবাৰ দুৰ্গা পূজাৰ থিমটো বাছি উলিয়াইছোঁ। আচ্ছা আচ্ছা। তো এইবাৰ আপোনালোকৰ কেতিয়াৰ পৰা বনোৱা আৰম্ভ হৈছে? বনোৱা আৰম্ভ হৈছে প্ৰায় 2.5 মাহ ধৰি আমাৰ কাম চলি আছে। 2.5 মাহ ধৰি কাম চলি আছে। আৰু আপোনালোকৰ যিহেতু বহুত বৰষুণ চৰষুণ হৈ আছে, তো কেনেকুৱা পুৰা কাম? একচুৱেলি লাষ্টৰ ফালেতো মেইনলি ফিনিচিং টাচবিলাক থাকে। তো বৰষুণৰ কাৰণে আজি নেৰানুপুৰা বৰষুণ যিটো হৈছে লাষ্ট কেইদিন ধৰি, তো এইটোৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈছিলোঁ আমি। তথাপিও আজি বতৰটো ভাল কৰিছে, আৰু আজি আমাক যেনেকৈ হওক এইটো কমপ্লিট দিবই লাগিব। আমাৰ ইয়াতে এটা মানে যুদ্ধকালীন পৰিস্থিতি আমি আজি এতিয়া আপোনালোকে দেখা পাই আছে। আজি ৰাতিৰ ভিতৰত কমপ্লিট আমাৰ হ'বই লাগিব, কিয়নো অহাকালি আমাৰ পেণ্ডেলৰ যিটো আমাৰ পূজা শুভাৰম্ভ কৰা হ'ব। আচ্ছা আচ্ছা, বঢ়িয়া বঢ়িয়া। আৰু আপোনালোকৰ এইবাৰ বাজেটটো কিমান লৈছে? বাজেট এপ্ৰক্সিমেটলি 15 পৰা 16 লাখ টাকা। 15 পৰা 16 লাখ টকা। আপোনালোকৰ কিমান মানুহ হয়? তথাপিও মানুহ মেক্সিমাম মানুহ হয়। ইয়াৰ আগৰ বছৰ হৈছিল, তাৰ আগৰ প্ৰতি বছৰে ইয়াতে এটা, যিহেতু আমাৰ বহুত পুৰণি পূজা ৱেষ্ট কলনী, আৰু মা দুৰ্গাৰ কৃপাত আমাৰ এটা প্ৰসিদ্ধ পূজা হিচাপে আমি চিনাকি পাইছোঁ ইতিমধ্যে। আচ্ছা আচ্ছা। সেইকাৰণে আমিও আশাবাদী যে এইবাৰ যিটো আমাৰ পূজা যিটো আৰ্হি আমি উলিয়াইছোঁ, মানুহে ভাল পাব, মানুহৰ ৰাইজৰ পৰা সঁহাৰি পাম, আৰু আপোনালোকৰ ইউটিউবৰ চেনেলৰ মাধ্যমে আমি ৰাইজক আহ্বান কৰিম, আপোনালোকে আহক। অহাকালিৰ পৰা আমাৰ পূজা আৰম্ভ হ'ব, আপোনালোকে সকলোৱে আহক আমাৰ এই পূজাস্থলীত। আৰু আপোনালোকৰ এইবাৰ মূৰ্তিটো ক'ৰ পৰা অনা হৈছে? দুৰ্গা মাৰ মূৰ্তি আমাৰ ইয়াতে স্থানীয় শিল্পী বিশ্বজিৎ পালে বনাই আছে। আচ্ছা আচ্ছা। আৰু আপোনালোকৰ এই যিসকলে মানে পেণ্ডেল কৰি আছে, তেওঁলোকে ক'ৰ পৰা আহিছে? পেণ্ডেল কৰা আমাৰ চব পূৰ্ব মেদিনীপুৰ, ৱেষ্ট বেংগলৰ। আচ্ছা, ৱেষ্ট বেংগলত আছে। আৰু আমাৰ অসমৰ বিলাসীপাৰাৰ শিল্পী ইয়াতে কাম কৰিছে, আৰু মেইন যোনটো আমাৰ কণ্ট্ৰেক্ট লৈছে আমাৰ পেণ্ডেলটো কৰি আছে, এইটো হ'ল আমাৰ স্থানীয় শিল্পী চিৰঞ্জীৱ বিশ্বাস। আচ্ছা, বঢ়িয়া। তো এতিয়া বাহক আমি ভিতৰত যাওঁ, আৰু ভিতৰত গৈ দেখাওঁ অলপ। আৰু মোৰ লগত আহিছে এইফালে ৰংমন ভাই, ইয়াকে লৈ আহোঁ, য'তে যাওঁ তাকে লৈ আহোঁ, আৰু দেখা হৈছে কিমান বেছি ধুনীয়া পেণ্ডেল। তো আপোনালোকক গোটেইখিনি মই চিনেমেটিক শ্বটতে দেখাম, তাৰ আগতে আমি অলপ ভিতৰত সোমাই লওঁ, তাৰপিছত ধুনীয়াকৈ মই কৈও যাম, আৰু আপোনালোকক ধুনীয়াকৈ দেখাই যাম। আৰু গাইজ, এইখনে হৈছে পেণ্ডেল, কিমান যে বেছি ধুনীয়া লাগিছে। আৰু দাদা, এইবিলাক কি বস্তু? এই যে এইবিলাক কি লগাইছে? এইবিলাক হ'ল আমাৰ নেচাৰেল আইটেম, শালপাত। আচ্ছা, শালপাতৰ যিটো বাটি আমি ফুচকা খাওঁ, এই ফুচকাৰ বাটিবিলাক দি বনোৱা হৈছে। আচ্ছা, ফুচকাৰ বাটি দি এইবিলাক বনোৱা হৈছে, চাওক এইবিলাক। আৰু এইবিলাক কি লগা হৈছে? এইবিলাক সকলো এইবিলাক ফোম হয়। আচ্ছা, ফোম হয়। প্লাইউড আছে। আচ্ছা আচ্ছা, প্লাইউড আছে, ফোম হয়। তো বঢ়িয়া একদম। এতিয়া ভিতৰত আৰু কিবা আনকমন বস্তু ভিতৰতো আছে, নেচাৰেল বস্তু। আৰু এই হৈছে আমাৰ ভিতৰৰ দৃশ্যখিনি। তো ভিতৰত কি ধুনীয়াকৈ একদম লগাইছে। ইয়াতে কেনেকুৱা কি লগাইছে? এইবিলাক কি বস্তু লগাইছে? এইবিলাক চব হ'ল আপোনাৰ নেচাৰেল পাত। এইটো আচ্ছা, নেচাৰেল পাত দি আমি বনাইছোঁ, গছৰ পাত দি এইবিলাক বনোৱা হৈছে। তো এতিয়া লাইটৰ কাৰণে ইমান বেছি ধুনীয়াকৈ অহা নাই, তথাপিও এইবিলাক দেখা পাইছে কি ধুনীয়া একদম।
আৰু ওপৰত ইমান ডাঙৰ একদম লাইট বঢ়িয়া ইয়াতেই কালি অনা হ'ব আমাৰ আজি ৰাতি আমি আনিম আজি ৰাতি অনা হ'ব কমপ্লিট ফিনিশিং হৈ যাব আজি কমপ্লিট ফিনিশিং তো মই আগৰ দিন আজি আহি আপোনালোকক দেখাই দিলোঁ মই পূজাৰ দিনো আহিম আৰু প্ৰতি বছৰতে আমি বঙাইগাঁৱত আহোঁহে পূজা দেখাব আপোনালোকক তো পূজাৰ দিনো আহিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো এতিয়া ধুনীয়াকৈ অলপ চাই লওক তো গাইজ দেখাই পালে ইয়াৰে পেণ্ডেল তো বলক এতিয়া বেলেগ বেলেগ পেণ্ডেলত যাওঁ আৰু বেলেগ বেলেগ পেণ্ডেলত গৈ কিনে ধুনীয়াকৈ দেখ আৰু গাইজ এতিয়া আৰু এখন পেণ্ডেলত আহি গ'লোঁ আৰু এই পেণ্ডেলখন চাওক অলপ আনকমন টাইপ তাতে এটা বেলেগ চালোঁ ইয়াতে এটা বেলেগ ধৰণৰ পেণ্ডেল তো বহুত বেছি ধুনীয়া ধুনীয়া পেণ্ডেল হয় আমাৰ বঙাইগাঁৱত তো আপোনালোকেও আহিব আৰু এনেকুৱা ধুনীয়া ধুনীয়া পেণ্ডেল চাই যাব চাওক এয়াই হৈছে আমাৰ বঙাইগাঁৱৰ পেণ্ডেল আৰু সেইদিনা আমাৰ ৰাতি আহিলে যে আৰু কিমান ভাল লাগিব তো বুজিয়ে পাইছে তো আপোনালোকে আহিব আৰু চাই যাব আৰু গাইজ ফাইনেলি আমি বঙাইগাঁৱৰ পৰা আমি অভয়াপুৰীত আহি গ'লোঁ আৰু অভয়াপুৰীততো আপোনালোকে জানি কিমান বেছি ডাঙৰ কৰি মেলা হয় তো এইফালে আপোনালোকে দেখাই পাইছে সকলো লাগোৱা ফিনিছতে আৰু বেছি টাইম নাই এতিয়া লাইট চাইট লগাই আছে তো লাইট চাইট লগাৰ পিছত পৰহিৰ পৰা আমাৰ পুৰা আমাৰ মেলা আৰম্ভই হৈ যাব আমাৰ মানে আচলতে মানে আমাৰ মানে ষষ্ঠীৰ পৰা মানে মেলা আৰম্ভ হয় আৰু ষষ্ঠীৰ পৰা আমাৰ 5 দিনমান মেলা থাকে এই দশমী মেলা দশমীলৈকে মানে তো দশমীলৈকে মেলা হ'ব তাৰপিছত আপোনালোকে এইকেইদিনত আহক আৰু ইমান অসমৰ পুৰা ঠায়ে ঠাইৰ পৰা আহি আপোনালোকক জনাই দিলোঁ আপোনালোকে এইবাৰ অহাৰ কাৰণে চেষ্টা কৰক তো এয়াই চাওক আমাৰ এইফালে নাও আহিছে এইফালে আমাৰ আছে তৰা আছে তাৰপিছত এইফালে আছে আমাৰ নাকতদলা আছে তাৰপিছত আমাৰ ব্ৰেক ডেন্স তাৰপিছত আমাৰ ড্ৰেগন চেগন বহুত কিবা কিবি আহে মানে ইয়াতে বহুত ধৰণৰ মানে আমাৰ বস্তু আহে তো আপোনালোকে আহিব আৰু এনজয় ল'ব আৰু এইফালে আপোনালোকে আহিলে এনেকুৱা পুৰা ধুনীয়া পুৰা চাৰিওফালে দেখা পাইছে পুৰা মেলা চেলা বহি আছে এতিয়ালৈকে বহা নাই আৰু কেইদিনমান যিহেতু পুৰা বৰষুণ গ'ল পুৰা বোকা চকা হৈ গৈছে এতিয়া যদি বেছিকৈ যদি পুৰা এই দেখা পাইছে পুৰা ৰ'দ দিছে তো এনেকুৱা যদি ৰ'দ দি থাকে পুৰা শুকাই যাব আৰু মজাকৈ সকলোৱে ঘূৰিব পাৰিব তো এয়াই হৈছে আৰু সেইখনে হৈছে আমাৰ মণ্ডপখন তো মণ্ডপখনো বনোৱা হোৱা নাই এতিয়ালৈকে কমপ্লিট তো অলপ পিছত বনোৱা হৈ যাব অলপ পিছত নহয় আচলতে মানে কালিৰ ভিতৰত বনোৱা হৈ যাব তাৰপিছত মূৰ্তি আহি যাব আৰু আমাৰ দুৰ্গা মা আহি যাব তো এনেকুৱাই আৰু এনেকুৱা আমাৰ মেলা চেলা বহি গৈছে তো আপোনালোকক দেখাই দিলোঁ আপোনালোকক অহাৰ কাৰণে চেষ্টা কৰিব তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকক কমেণ্ট কৰি জনাব আৰু আপুনি যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগত থকা বেলেগ কাৰণ ইয়াৰ পিছত ধমকদাৰ ব্লগ আহিব আৰু মই ইনষ্টাগ্ৰাম এৰি আহিছিলোঁ প্লিজ তাত গৈ ফ'ল' কৰক কাৰণ মই সকলো আপডেট দিব কি ব্লগ দিওঁ নদিলোঁ সকলো ধৰণৰ আপডেট দিব তো প্লিজ ফ'ল' কৰক তো আজিৰ কাৰণে বাই বাই টাটা আৰু এটা নতুন হৈছোঁ বাই বাই টাটা এতিয়া নেক্সট বেলেগ বেলেগ ভিডিঅ' লগ পাই আছোঁ মজা মজা ভিডিঅ' আহিব কিন্তু দুৰ্গা পূজাততো সদায় আহিব ভিডিঅ' তো ছাবস্ক্ৰাইব কৰিবই বাই বাই